নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানোৱা হওক মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব অ ল দীৰ্ঘ ই এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহটো এটা মিত্ৰৰ সৈতে ইয়াতে দ্বিতীয় ঘৰত আছে দ্বিতীয় ঘৰটো এটো ঘৰুৱা সাপোৰ্টৰ ক্ষেত্ৰত ভাল হল বা ঘৰুৱা ক্ষেত্ৰত নিজৰ কন্ট্ৰোল ৰাখিবৰ কাৰণে ভাল হল কিন্তু স্বাস্থ্যজনিত ক্ষেত্ৰত ইয়াতে যেহেতু শুক্ৰ গ্ৰহটো ৰাশিত গৈছে ইয়াতে নিউট্ৰেল ৰাশিত গৈছে অলপ আপোনালোকে পানী বেছিকৈ খাব এইখিনি সময়ত ফিজিক্যাল এক্টিভিটি ৰাখিব তেতিয়া আপোনালোকৰ কমপ্লেইন নহয় ৰোগৰ স্থানত চালে ৰোগৰ স্থানত কেতুৰ স্থিতি আছে কেতুৰ দৃষ্টি মংগলৰ ওপৰতো আছে মংগলৰ ওপৰত কেতুৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ত আপোনালোকৰ স্কিন জনিত প্ৰবলেম হ'ব পাৰে বা তেজত কিবা উপাদানৰ কম বেছি হৈছে তাৰ কাৰণে যিবিলাক প্ৰবলেম হয় চাল জনিত বা পেটৰ কমপ্লেইন আপোনালোকৰ হজম শক্তিটো অলপ দুৰ্বল হ'ব পাৰে যে বস্তু টেবলেটটো খোৱাৰ লগে লগে ঠিক হয় আকৌ ঔষধ নাখালে আকৌ হৈ থাকে প্ৰবলেম পেটৰ কমপ্লেইন আহি থাকে এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব শনি গ্ৰহটোৰ ইয়াতে সপ্তম দৃষ্টি আপোনালোকৰ পাকস্থলীৰ ঘৰত আছে সো এইখিনি সময়ত আপোনালোকৰ গেষ্ট্ৰিক ৰিলেটেড প্ৰবলেম বা বিষ এইখিনি সময়ত হ'ব পাৰে আপোনালোকৰ এতিয়া দেখুৱাই দিছো ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰত শনি গ্ৰহটো ইয়াতে বক্ৰী হৈ আছে শনি গ্ৰহটো ইয়াতে থকাৰ কাৰণে বৰ্তমান সময়ত আপোনালোকে কষ্ট অধিক কৰিব পাৰিব কষ্ট কৰি ইনকামৰ ক্ষেত্ৰত বৃদ্ধিও কৰিবলৈ পাৰিব শনি গ্ৰহটোৰ স্থিতি ইয়াতে আপোনালোকক নতুন নতুন ক্ষেত্ৰত জড়িত কৰাবলৈ চেষ্টা কৰাব বিশেষকৈ আপোনালোকক প্ৰাইভেট সেক্টৰৰ ক্ষেত্ৰত এইখিনি সময়ত অধিক উন্নতি প্ৰদান কৰিব প্ৰমোশনৰ ক্ষেত্ৰত বেয়া নহয় এইটো ঘৰত বুধ আৰু শুক্ৰৰ দৃষ্টিও আছে কিন্তু গোটেইটো মাহ বাৰু দুটা গ্ৰহৰে দৃষ্টি নাই বুধ গ্ৰহটোৰ দৃষ্টি ইয়াতে 22 আগষ্ট তাৰিখলৈকে আছে আৰু শুক্ৰ গ্ৰহটোৰ 25 আগষ্ট তাৰিখলৈকে বুদ্ধি স্থানৰ পৰা দৃষ্টি দিছে সো নিজৰ আপোনালোকৰ বুদ্ধি ব্যৱহাৰ কৰক এইখিনি সময়ত আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব এইখিনি সময়ত সন্তানৰ ফালৰ পৰা অলপ টেনচন পাব পাৰে এইখিনি সময়ত আপোনালোকৰ লাভ ৰিলেশনশিপৰ ক্ষেত্ৰতো কিছুমান মনোমালিন্য হোৱাটো স্বাভাৱিক আপোনালোকৰ ধনস্থানত বৃহস্পতিৰ স্থিতি এটো এটা অতিশয় ভাল স্থিতি কাৰণ বৃহস্পতিৰ নৱম দৃষ্টি পৰি আছে আপোনালোকৰ কৰ্মস্থানত বৃহস্পতি গ্ৰহটোৰ দৃষ্টি পৰি আছে আপোনালোকৰ সাৰ্ভিসৰ ঘৰত বা শত্ৰু স্থানত আৰু অষ্টম ঘৰতো সপ্তম দৃষ্টি পৰি আছে সো বৰ্তমান সময়ত আপোনালোকৰ যিসকল ডায়াবেটিস ৰোগী আছে আপোনালোক সাৱধান হ'ব লাগিব এইখিনি সময়ত ঘৰুৱা সাপোৰ্টত বা ঘৰুৱা পৰিবেশত আপোনালোকৰ কাৰণে সাপোৰ্ট পাব সাপোৰ্ট লৈ আপোনালোকে ধনত বা জমা ধনৰ বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব মংগলৰ স্থিতিও আছে আপোনালোকৰ ধনস্থানত মংগলৰ কাৰণে এইখিনি সময়ত পৰাক্ৰমৰ জৰিয়তে আপোনালোকে জমা ধনৰ বৃদ্ধি কৰিবলৈ পাৰিব ইয়াৰ অধিপতি শুক্ৰ গ্ৰহটো আৰম্ভণিতে আছে ইয়াতে আৰু 25 তাৰিখলৈকে ইয়াতে আছে 25 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো ৰোগৰ স্থানত যাব এইখিনি সময়ছোৱাত দেহত পানীৰ অভাৱ হ'বলৈ নিদিব কিডনি ৰিলেটেড ষ্টোন হ'ব পাৰে এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব মাহটোৰ একদম শেষ ভাগৰ সময়ছোৱাত এতিয়া জানো আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনালোকৰ যিটো কৰ্মস্থান হয় কৰ্মস্থানৰ অধিপতি হৈছে শনি গ্ৰহটো ইয়াতে একাদশ স্থানত আছে একাদশত শনি গ্ৰহটোৱে ভাল ফল দিয়ে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল হয় অলপ দেৰি হ'ব পাৰে কিন্তু আপোনালোকে নিশ্চয় বহুত ভাল ৰিজাল্টে পাব পাৰিব এইটো ঘৰত ৰবিৰ দৃষ্টি আছে 16 তাৰিখলৈকে 16 আগষ্ট তাৰিখলৈকে ৰবিৰ দৃষ্টি থকাৰ কাৰণে চতুৰ্থ ঘৰৰ পৰা যেহেতু দৃষ্টি দিছে আপোনালোকৰ বন্ধুবৰ্গ বা মাতৃৰ ফালৰ পৰা এইখিনি সময়ত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত সহায় হ'ব এইখিনি সময়ত চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো ভালে দেখা গৈছে কাৰণ ইয়াতে বৃহস্পতিৰ দৃষ্টিও আছে আপোনালোকৰ ৰবিৰ দৃষ্টিও আছে আৰু এইটো ঘৰত গোটেইটো মাহ কোনোটো গ্ৰহৰ বাৰু কেতুৰ দৃষ্টি আছে যদিও এইটো এটা ছায়া গ্ৰহ হয় ইয়াতে বাকি গ্ৰহৰ দৃষ্টি নাই সো বৰ্তমান সময়ত আপোনালোকে ভাল ফলে পাব পাৰিব বৃহস্পতিৰ দৃষ্টিৰ কাৰণে কৰ্মস্থানত পদোন্নতি হ'ব পাৰে আপোনালোকৰ কৰ্মস্থানৰ অধিপতি ইচ্ছাপূৰ্তিৰ ঘৰত যোৱাৰ কাৰণে নতুন কৰ্মপ্ৰাপ্তি হ'ব পাৰে এতিয়া জানো হওক ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ কৰা অধিপতি শুক্ৰ গ্ৰহটো আপোনালোকৰ বুদ্ধি স্থানত এটা ত্ৰিকোণ স্থানত গৈছে কেন্দ্ৰ ভাৱৰ অধিপতি হৈ ত্ৰিকোণ ভাৱত যোৱাটো এটো এটা কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বুলি কোৱা হয় এটো এটা অতিশয় ভাল স্থিতি 25 আগষ্ট তাৰিখলৈকে আপোনালোকে বহুত বেছি ভাল ফলে পাব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যৰ স্থানৰ অধিপতি বৃহস্পতি ইয়াতে আপোনালোকৰ ঘৰুৱা স্থানত আছে ঘৰুৱা সাপোৰ্ট পাব পাৰিব ঘৰুৱা মানুহৰ সহায় আপোনালোকৰ নিজৰ ভাই ভনী বা মা দেউতাৰ ফালৰ পৰা সহায় লৈও এইখিনি সময়ত আপোনালোকে লাভৱান্বিত হ'ব পাৰিব পিতা বা গুৰুজনৰ স্থানত যেহেতু আপোনালোকৰ
গোটেইটো মাহে কোনো অইন গ্ৰহৰ দৃষ্টি নাই সো ইয়াতে মই বাৰু দেখুৱাই দিছো মংগল গ্ৰহটো ইয়াতে বাৰু আপোনালোকৰ তৃতীয় ঘৰত আহিব মংগল গ্ৰহটোৰ দৃষ্টি অষ্টম দৃষ্টি যেহেতু আছে এইখিনি সময়ছোৱাত আপোনালোকৰ প্ৰতি অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ দেউতাৰ ফালৰ পৰা হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে অলপ নিয়ম বা অনুশাসনত থাকিব লাগিব মংগল গ্ৰহটো 26 আগষ্ট তাৰিখে ডাইৰেক্টলি সপ্তম দৃষ্টি দিব এতিয়া বৰ্তমান আৰম্ভণিতে অষ্টম দৃষ্টি দি আছে মুঠতে চাবলৈ গ'লে মংগল গ্ৰহটোৰ গোটেইটো মাহ প্ৰভাৱ আছে বৃহস্পতিৰ যেটো স্থিতি ভাল আছে এইখিনি সময়ছোৱাত ঘৰত পূজা পাৰ্বণ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে ভক্তিমূলক আপোনালোকৰ ভ্ৰমণ হ'ব পাৰে ঈশ্বৰ দৰ্শনৰ কাৰণে আপোনালোকে ঘৰৰ পৰা দূৰত ভ্ৰমণৰো যোগ বনাইছে আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰত বুধ গ্ৰহটো আৰু শুক্ৰ গ্ৰহটো মাহৰ পৰা শেষ ভাগলৈকে আছে 25 তাৰিখলৈকে আছে শুক্ৰ গ্ৰহটো আৰু বুধ গ্ৰহটো 22 তাৰিখলৈকে ইয়াতে আছে এইখিনি সমস্যা বেয়া নহয় আপোনালোকৰ লাভ মেৰেজৰ কাৰণে ভাল দেখা গৈছে বৈবাহিক জীৱনৰ কাৰণে ভাল দেখা গৈছে 25 তাৰিখৰ পিছৰ পৰা অলপ প্ৰবলেম হ'ব 25 তাৰিখৰ পিছৰ পৰা শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হয় আপোনালোকৰ ভুল ডিসিশন ল'ব পাৰে এইখিনি সময়ছোৱাত ধৈৰ্য ধৰি চলিব লাগিব আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত যিসকলে বিয়াৰ কথা ভাবি আছে অলপ এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত বিশেষকৈ ছোৱালীসকলৰ বাবে বিবাহৰ ক্ষেত্ৰত অলপ স্লাইটলি এটা প্ৰবলেম এইটো মাহ বেয়া নহয় এইটো মাহ ভালে কিন্তু নেক্সট মাহৰ পৰা অলপ বেছি প্ৰবলেম হোৱাটো স্বাভাৱিক এইখিনি সময়ছোৱাত অধিক সাৱধান হ'ব লাগিব নিজৰ জন্মকুণ্ডলীৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰে সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ স্থানত আপোনালোকৰ ৰবিৰ স্থিতি আছে বেয়া নহয় ভাল সন্মান প্ৰাপ্তিৰ কাৰণে ভাল উচ্চ শিক্ষাৰ স্থানত আপোনালোকৰ বুধ শুক্ৰ এইকেইটা গ্ৰহৰ স্থিতি আছে আৰু ইয়াতে শনি গ্ৰহটোৰ দৃষ্টি আছে শনি গ্ৰহটোৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনৰ অলপ বিৰক্তি ভাৱ আহিব পাৰে এইখিনি সময়ছোৱাত কিছুমান বিচ্ছেদাত্মক চিন্তাই আপোনালোকক জুৰুলা কৰিব পাৰে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ভাল সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল ফলে পাব পাৰিব উচ্চ শিক্ষাৰ ঘৰত মংগল গ্ৰহটোৰ যেহেতু দৃষ্টি আছে শনি গ্ৰহটোৰ যেহেতু দৃষ্টি আছে আপোনালোকে টেকনিক্যাল এডুকেশ্যন মেকানিক্যাল বা সিভিল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে বা অস্ত্ৰোপচাৰ ডক্টৰ এইবিলাক ক্ষেত্ৰত যদি পঢ়ি আছে তেতিয়াহলে ভাল ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰিৰ কাৰণে এইখিনি সমস্যা ভাল দেখা গৈছে আজিৰ এই ভিডিওটোত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ